এতিয়া দোকান বজাৰবিলাকত বস্তু উপচি পৰিছে। প্ৰতিখন দোকানতে পূজাৰ বস্তু ভৰাই দিছে। কাপোৰ কানিয়েই হওক, জোতা চেণ্ডেলেই হওক, আপুনি যেনিয়ে চাই তেনিয়ে ভৰপূৰ একোখন দোকানহে দেখিব। বৰ ভাল লগা হৈছে। অৱশ্যে গ্ৰাহক কিমান হয় নাজানো, কিন্তু আমাৰ যিসকলে দোকান বজাৰ দিছে তেখেতসকলে কিন্তু যথেষ্ট বস্তু আনিছে। মানুহ হতাশ হ'ব নালাগে, যোনে যি বিচাৰে তাকেই পোৱা ব্যৱস্থা কৰি দিছে। ইমান সুন্দৰকৈ বস্তুবিলাক সজাইছে আৰু ভালকৈ থৈছে, দোকানত সোমালে আপোনাৰ ল'বলৈ মন যাব। ধুনীয়াকৈ থোৱাৰ কাৰণে ভাল লাগিল দেখি। আজি মই এফালে ওলাই গৈছিলোঁ। আমাৰ আটাইতকৈ দামী কাপোৰৰ ভিতৰত মুগা শিল্পৰ যিখন ফাৰ্ম আছে, আমাৰ এখন নাহৰহাটীৰ ফালে ফাৰ্ম এখন আছে, সেই ফাৰ্মখন চাবলৈ গৈছোঁ। সেই ফাৰ্মখনত মুগা পোহে আৰু মুগা পোহাৰ দিনত মানুহে তাত থাকি লৈ গছত মুগা এৰি দিয়ে। মুগা তাতে হয়, পলু চলু যেতিয়া হ'ব, প্ৰয়োজন হ'লে তাতে কাটিব, নহ'লে লৈ যাব। সেই ফাৰ্মখন চালোঁ, চাই বৰ ভাল লাগিল। মুগা যে ইমান দাম কিয় হয়, এইটো কাৰণেই বুজি পালোঁ যে কষ্ট বহুত আছে, মুগা খেতি কৰা কষ্ট আছে। যি কি নহওক, মই কিবা এটা ভাল বস্তু এটা চাই আহি মোৰ মনটো ভাল লাগিল, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আমাৰ বিহপুৰীয়াৰ যিখিনি পূজাৰ বজাৰ, প্ৰতিটো বস্তুৱে প্ৰতিখন দোকানতে ভৰি আছে। ক'ৰবাত বহুত অফাৰো আছে, দেখি ভাল লাগে।